নমস্কাৰ আমি এটা উপস্থিত আছো এখন অৰণ্যৰ মাজত আপোনালোকে দেখিছে মোৰ চাৰিওফালে গোটেই হাবি গোটেই গছ-গছনি আপোনালোকে দেখিছে নিশ্চয় এই হাবিখন বা এই অৰণ্যখন অৱস্থিত আমাৰ চাৰিঙতে কিন্তু আজি এক বিশেষ উদ্দেশ্যৰ বাবে আহি আমি এই অতব্য অৰণ্যখনৰ মাজত সোমাইছোহি তাৰ কাৰণ কি জানেনে তাৰ কাৰণ কোনো ব্লগ বনোৱা নহয় তাৰ কাৰণ হৈছে সম্পূৰ্ণ এটা প্ৰাকৃতিক পৰিৱেশত আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক যাতে ভৱিষ্যতৰ দিনত পৰীক্ষাত তেওঁলোকে এটা ভাল নম্বৰ পাবৰ বাবে আৰু যাতে তেওঁলোকে জীৱনৰ কাৰণে এক বিশেষ জ্ঞান আয়ত্ত কৰি ল'ব পাৰে সেই উদ্দেশ্যে আহি আজি আমি উপস্থিত হৈছোহি এই অৰণ্যৰ মাজত আহকচোন ইয়াৰ পিছত আমি কিয় এই অৰণ্যৰ মাজত উপস্থিত হৈছোহি সেই বিষয়ে আপোনালোকক অৱগত কৰিম ইংৰাজী ব্যাকৰণৰ প্ৰশ্ন কাকতত অহা এটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈছে ষ্টৰী ৰাইটিং বা সাধু লিখা যাক আমি অসমীয়াত কম সাধু লিখা বা কাহিনী লিখা এই ষ্টৰী ৰাইটিঙৰ পৰিৱৰ্তে থাকে এছে বহু সময়ত দেখা যায় যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে এছে প্ৰস্তুত কৰি নিয়ে কিন্তু 20-25খন এছে প্ৰস্তুত কৰাৰ পিছতো কেতিয়াবা একেবাৰে আনকমন এখন এছে আহি যায় তেতিয়া ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব তেওঁলোকে ৰিজাল্টৰ যি সপোন দেখিছে সেই সপোন 6 নম্বৰ মাৰ্ক এৰি থৈ আহি তেওঁলোকে মন মাৰি থাকিব নে এছেখনৰ পৰিৱৰ্তে দিয়া ষ্টৰীটো চেষ্টা কৰিব নিশ্চয় ষ্টৰীটোকে চেষ্টা কৰিব কিন্তু এই ষ্টৰীটো লিখাৰ কিছুমান নীতি নিয়ম আছে আৰু এজন ব্যক্তি কেনে হলে এটা ষ্টৰী লিখিব পাৰিব সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক আজি মই অৱগত কৰিবলৈ বিচাৰিছো আসলতে ষ্টৰী লিখা হওক অৰ্থাৎ সাধু বা কাহিনী লিখা হওক কবিতা লিখা হওক উপন্যাস লিখা হওক যিকোনো এটা বস্তু লিখিবৰ কাৰণে আমাৰ মানুহৰ মনটো অতিকে কল্পনা প্ৰবল হ'ব লাগিব যাৰ মনত কল্পনা থাকিব যাৰ মনে কল্পনাৰ দুপাখি মেলি দিব পাৰিব তেওঁই কিন্তু যিকোনো এটা মানে সাহিত্যৰ সৃষ্টি কৰিব পাৰিব হেয়া কবিতাই হওক গল্পই হওক বা উপন্যাসই হওক বা সাধুৱেই হওক এতিয়া আমি উভতি যাম সাধু কথা কি সাধু কথা বুলি ক'লে আমাৰ মনত পৰে বুঢ়ীআইৰ সাধুৰ কথা লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ যি অমৰ সৃষ্টি বুঢ়ীআইৰ সাধু সেই বুঢ়ীআইৰ সাধু কথা আমাৰ মনলৈ আহে আৰু মনলৈ আহে জোনাক নিশা চোতালত পাতি পাৰি আমাৰ ককা আইতাই আমাক ঘামচি ফুটুৱাই ফুটুৱাই গৰম দিনত কোৱা সাধুৰ কথা এই সাধু কথাবিলাকৰ আমাৰ জীৱনত কিবা প্ৰভাৱ আছেনে নিশ্চয় প্ৰভাৱ আছে যদি প্ৰভাৱ নাথাকিলেহেঁতেন তেতিয়াহ'লে যুগে যুগে মানুহৰ মুখে মুখে এই সাধু কথাবিলাক প্ৰচলিত হৈ নাথাকিলেহেঁতেন এতিয়া কথা হ'ল কি যে সাধু পঢ়িলে বা সাধু শুনিলে আমাৰ কি লাভ হয় এটা সময়ত ইউটিউব চেনেল নাছিল যিবিলাকে আমাক কৈছিল যে এই কেইটা কথা জানিলে আপুনি চিৰদিন সুখী হৈ থাকিব পাৰিব এটা সময়ত ইউটিউব চেনেল নাছিল যি কেইটা কথাই আমাক কৈছিল যে এই কেইটা কথা আপুনি শুনিলে আপুনি চিৰদিনৰ কাৰণে মানুহৰ প্ৰতি আপোনাৰ খং ভাৱ নাজাগিব এটা সময়ত সেইবিলাকেই আছিল ইউটিউব চেনেল ককা আইতাৰ মুখৰ সাধু মা দেউতাৰ মুখৰ সাধু সেইবিলাকেই আছিল ইউটিউব চেনেল যিবিলাক সাধুৰ যোগেদি আমি পাইছিলোঁ জ্ঞানৰ ৰসগোলা যিবিলাক সাধু শুনি আমি মানুহৰ লগত কাজিয়া কৰিবলৈ এৰিছিলোঁ যিবিলাক সাধু শুনি আমি হিংসা কৰিবলৈ মানুহক এৰিছিলোঁ বা যিবিলাক সাধু শুনি আমি সুখী হ'বৰ কাৰণে চেষ্টা কৰিছিলোঁ এই যে লৰালি কালত আমি যেতিয়া তৃতীয় চতুৰ্থ শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া আপোনালোকে মনত পেলাই চাওক যে আপোনাৰ সেই ৰচনা কিতাপখনলৈ যিখন ৰচনাৰ কিতাপত একেবাৰে শেষত বা যিখন ব্যাকৰণৰ কিতাপত একেবাৰে শেষত দুটামান পেজ আছিল আৰু সেই পেজবিলাকত লিখা আছিল ছবি চাই সাধু কোৱা ছবি চাই সাধু কোৱা তাত কিছুমান ছবি অঁকা থাকে আৰু সেই ছবিবিলাক চাই চাই আমি সাধুটো লিখিব লাগে বা সাধুটো ক'ব লাগে সেই ছবিবিলাক কেনেকুৱা আছিল মনত পেলাওকচোন
এটা মাত্ৰ সাধুৰ কথা। এখন নৈ আছিল, নৈখনৰ ওপৰত এডাল হাকু আছিল। সেইটো প্ৰথম ছবি। সেই ছবিটো চাই আমি দুলাইনমান লিখিলোঁ বা আমি মনত কল্পনা কৰিলোঁ। তাৰ পিছত দ্বিতীয়টো ছবিলৈ আমি যাওঁ। দ্বিতীয়টো ছবিত আছে এডাল হাকু, আৰু সেই যিডাল হাকু আছিল, হাকুডালৰ দুমূৰত দুটা মূৰে দুটা ছাগলী। তাৰপিছত তৃতীয়খন ছবিত আমি দেখিলোঁ ছাগলী দুটা মুখামুখি হৈছে। চতুৰ্থখন ছবিত আমি দেখিলোঁ ছাগলী দুটাই যুঁজ লাগিছে। আৰু পঞ্চমখন ছবিত আমি দেখিলোঁ ছাগলী দুটা পানীত পৰি গৈছে। এই যে ছাগলী দুটা পানীত পৰি গৈছে, আমি কি শিকিলোঁ গোটেই সাধুটোৰ পৰা? গোটেই সাধুটোৰ পৰা আমি এটা কথাই শিকিছিলোঁ যে মানুহে যদি মিলা মিছাকৈ থাকে তেতিয়াহ'লে এনেধৰণে নিজৰ বিপদ নাহে। সেই ছবিকেইটাই আমাক এইটোৱে সাধু শিকাইছিল যে এখন নদীৰ ওপৰত এডাল হাকু আছিল। হাকুডালৰ ওপৰেদি এদিন দুটা ছাগলী পাৰ হ'বলৈ বিচাৰিছিল, এটা ইপাৰলৈ আৰু এটা আনটো পাৰলৈ। দুয়োটা মুখামুখি হ'ল। মুখামুখি হৈ ছাগলী দুটাই ক'লে যে প্ৰথম মই হাকুডালত আহিছোঁ, গতিকে তই উভতি যা। আৰু আনটো ছাগলীয়ে ক'লে নহয়, প্ৰথম মই আহিছোঁ, গতিকে তই উভতি যা। দুয়োটাই কাৰো কথা নুশুনিলে। তাৰপিছত দুয়োটাই হাকুডালৰ ওপৰত যুঁজ লাগিলে আৰু দুয়োটা পানীত পৰি মৰি থাকিল। এই সাধুটোৰ পৰা আমি এটা কথাই শিকিলোঁ যে মিলা মিছা কৰি যদি আমি জীৱনৰ বাটত আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমাৰ জীৱনৰ বাট মসৃণ হ'ব, আমাৰ যাত্ৰা মসৃণ হ'ব, আৰু কোনোদিনেই আমাৰ এনেধৰণৰ অনিষ্ট নিজৰে নহ'ব। এই সাধুবিলাকে আমাক কি শিকায়? যে এটা এটা নীতি বাক্য শিকায়। ইয়াৰ পাছত আন এটা সাধুলৈ যদি আমি মনত পেলাওঁ, সেই সাধুটো হৈছে এনেধৰণৰ। এই যে গৰখীয়া ল'ৰাটোৱে পথাৰৰ মাজৰ পৰা বাঘ বাঘ বুলি চিঞৰিছিল, গাঁৱৰ মানুহবিলাক ঢপলিয়াই গৈছিল। গাঁৱৰ মানুহবিলাক যোৱা দেখি গৰখীয়া ল'ৰাটোৱে হাঁহিছিল যে মই আজি গাঁৱৰ মানুহক মূৰ্খ সজালোঁ, যিহেতু মই মিছাকৈ বাঘ বাঘ বুলি চিঞৰিছিলোঁ। তাৰপিছত দ্বিতীয় দিনা আকৌ চিঞৰিলে। দ্বিতীয় দিনাও গাঁৱৰ ৰাইজ গৈ দেখিলেগৈ যে বাঘ তাত নাই। মাত্ৰ গৰখীয়া ল'ৰাটোৱে গাঁৱৰ মানুহবিলাকক অকৰা সজাবৰ কাৰণে, মূৰ্খ সজাবৰ কাৰণেহে এই কামটো কৰিছে। কিন্তু তৃতীয় দিনা যেতিয়া গৰখীয়া ল'ৰাজনে পথাৰত গৰু চৰাই আছিল, সঁচাকৈ বাঘ আহিল। আৰু বাঘটো যেতিয়া আহিল তেতিয়া গৰখীয়া ল'ৰাটোৱে বাঘ বাঘ বুলি আগতকৈও আৰু বেছি প্ৰাণে প্ৰাণে চিঞৰিবলৈ আৰম্ভ কৰিলে। কিন্তু সেইবাৰত আহিল নে গাঁৱৰ মানুহ? নাহিল। কাৰণ গাঁৱৰ মানুহবিলাকে জানিছে যে ই প্ৰথমবাৰ যেনেকৈ ধেমালি কৰিছিল, দ্বিতীয়বাৰ যেনেকৈ ধেমালি কৰিছে আৰু তৃতীয়বাৰ তেনেকৈ ধেমালি কৰিছে। গতিকে আমি এইবাৰ নাযাওঁ, কাৰণ আমি নিজেই গৈ লাজ পাবগৈ লাগিব। আৰু সেইবাৰ কিন্তু সঁচাকৈ বাঘ ওলাল আৰু গৰখীয়াক ডিঙিত কামুৰি হাবিৰ মাজলৈ বাঘে লৈ গুচি গ'ল আৰু গৰখীয়াজনৰ মৃত্যু ঘটিলে। এই সাধুটোৰ পৰা আমি কি শিকিলোঁ? আমাৰ অসমীয়াত এটা বাক্য আছে যে মিছা কথাৰ ঠেং চুটি বুলি কোৱা হয়। আৰু আপুনি যদি কাৰোবাৰ লগত এটা বিশেষ গুৰুত্বপূৰ্ণ কথাত যদি ধেমালি কৰে, তেতিয়া কিন্তু ভৱিষ্যতৰ দিনত আপোনাৰ যদি কথাটো সঁচাকৈও হয় আৰু আপুনি যদি প্ৰকৃততেও বিপদত পৰে, তেতিয়াহ'লে কিন্তু আপোনাক কোনেও সহায় কৰিবলৈ আগবাঢ়ি নাহে। এই দুটা সাধু মই মাত্ৰ উদাহৰণ হিচাপে দিলোঁ। এতিয়া আমি মূল কথালৈ আহোঁ। মূল কথাটো হ'ল কি, যে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে পৰীক্ষা হলত সাধুটো কেনেকৈ লিখিব। কেৱল পৰীক্ষা হলত বুলিয়ে নহয়, তেওঁলোকে যিকোনো এটা চিটুৱেশ্যনত সাধুটো কেনেকৈ ক'ব বা কেনেকৈ লিখিব। কাৰণ আমি জানো যে ষ্টৰি টেলিং ইজ এন আৰ্ট, যে কাহিনী কোৱা, সাধু কোৱা বা গল্প কোৱাটো এটা এটা মানুহৰ কিন্তু কলা হয়। গতিকে সেই কলাটো আয়ত্ত কৰি লোৱাটো যথেষ্ট সহজ নহয়। কিন্তু তাকে যদি গুৰুত্ব আৰোপ কৰা হয় আৰু সদায় যদি মানুহে অনুশীলন কৰে, তেতিয়াহ'লে নিশ্চয় সেয়া কলালৈ পৰিৱৰ্তন হ'ব। আহক এতিয়া আমি আলোচনা কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ সাধু লিখিব। আচলতে প্ৰশ্ন কাকতখনত সাধুটোৰ এটা আউটলাইনছ দিয়া হয়। সেই আউটলাইনটোৰ দ্বাৰা কি কৰা হয়, যে ছাত্ৰ ছাত্ৰীবিলাকক
সাধুটোৰ বিষয়ে এটা হিন্ট দিয়া হয় আৰু যেতিয়া আউটলাইনটো পোৱা যায় তেতিয়া ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে যিকোনো সাধু বা এটা গল্প লিখিবৰ কাৰণে একেবাৰে সহজ হৈ পৰে সেই আউটলাইন কেইটা ছাত্ৰ ছাত্ৰীয়ে বহুবাৰ পঢ়িব লাগিব যেতিয়া তেওঁলোকে বহুবাৰ পঢ়িব প্ৰথমবাৰ যেতিয়া তেওঁলোকে পঢ়িব তেতিয়া তেওঁলোকে অলপ সাধুটোৰ বিষয়ে জ্ঞান পাব দ্বিতীয়বাৰ যেতিয়া পঢ়িব তেতিয়া আৰু অলপ জ্ঞান পাব আৰু তৃতীয়বাৰ যেতিয়া তেওঁলোকে পঢ়িব একেবাৰে সাধুটোৰ বিষয়ে সম্পূৰ্ণৰূপে তেওঁলোকে জ্ঞানটো আয়ত্ত কৰি ল'ব পাৰিব আৰু বাৰে বাৰে যেতিয়া আউটলাইন কেইটা পঢ়িব তেতিয়া তেওঁলোকৰ চকুৰ আগত ভাহি আহিব সেই সাধুটো বা কাহিনীটোৰ প্লটটোৰ কথা লৈ প্লট মানে কেনেকুৱা এই যে অলপ দেৰি আগতে মই ক'লোঁ গৰখীয়াজনৰ কথা ক'লোঁ মই অলপ দেৰি আগত ক'লোঁ ছাগলী দুটাই যুঁজ লগাৰ কথা এই গোটেই প্লটটো তেওঁলোকৰ মনলৈ আহিব আৰু অহাৰ পিছতে তেওঁলোকে নিজৰ যি কল্পনা সেই কল্পনাৰ দুপাশি মেলি দিব আৰু মেলি দিয়াৰ লগে লগে সেই সাধুটোৰ বিষয়ে তেওঁলোকৰ এটা ছবি নিজৰ মনত অংকন হৈ ল'ব আৰু ছবিটো অংকন হোৱাৰ পিছতে তেওঁলোকে লাহে লাহে সাধুটো লিখিব পাৰিব কিন্তু এটা কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব লাগিব যে যিকোনো এটা সাধু বা কাহিনীত কি থাকে চৰিত্ৰ থাকে কেৰেক্টাৰ থাকে আৰু থাকে ডায়লগ সংলাপ থাকে এটা সময়ত কি হৈছিল যে কিছুমান আমি সাধু যিবিলাক কওঁ বা এটা সময়ত বুলি নহয় অতীতৰ সাধু কথাবিলাকত কি থাকে যে কল্পনা বৰ অদ্ভুত ধৰণে থাকে অতি কল্পনা থাকে বাঘে কথা কয় শিয়ালে কথা কয় কাউৰীয়ে কথা কয় ঘোঁৰাই কথা কয় সিংহই কথা কয় তেনেধৰণৰ কিছুমান কথা আমি সাধুত পঢ়িছিলোঁ আৰু সেইকাৰণে সাধুবিলাক আমাৰ কাৰণে বহুত ইণ্টাৰেষ্টিং হয় এতিয়া প্ৰথম আমাৰ শিক্ষাৰ্থীসকলে সেই সাধুটো বা কাহিনীটোত কি কি কেৰেক্টাৰ আছে সেই কেৰেক্টাৰ কেইটাৰ বিষয় লৈ জ্ঞান আয়ত্ত কৰি ল'ব লাগিব বা জানি ল'ব লাগিব মই আজি এটা সাধুৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে উদাহৰণ দিম সেই যে সাধুটো মনত আছেনে বাৰু যিটো আমি প্ৰাথমিক বিদ্যালয়ৰ পৰা পঢ়িছিলোঁ সেই সাধুটো আছিল এনেধৰণৰ যে এটা শিয়াল আছিল এটা কাউৰী আছিল মনত আছেনে বাৰু তাৰ পিছৰখিনি পিছত ক'ম এতিয়া মই আপোনালোকক এই কাৰণে এই হাবিৰ মাজত আহি এই সাধুটো ক'বলৈ বিচাৰিলোঁ যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ হাবিৰ মাজৰ এই পৰিৱেশটোত সাধুটো ক'লে নিশ্চয় বেছি তেওঁলোকে আয়ত্ত কৰিব পাৰিব অ'কে এতিয়া কথা হ'ল কি সেই সাধুটোৰ কথাকে আমি মনত পেলাওঁ এটা ধূৰ্ত শিয়াল আৰু এটা কাউৰী বা এজনী কাউৰী সেই ধূৰ্ত শিয়ালটোৰ বিষয় লৈ আমি এটা চৰিত্ৰ অংকন কৰি ল'ব লাগিব চৰিত্ৰটো মানে কি শিয়ালটোৰ কেনেকুৱা স্বভাৱ কেনেকুৱা তাৰ কৰ্মকাণ্ড সেইবিলাক আমি মনত ৰাখিব লাগিব কিন্তু তাৰ আগে আগে আমি মেইনলি মনত ৰাখিব লাগিব কি বাৰু কেৱল শিয়াল আৰু কাউৰীটোক মনত ৰাখিলেই নহ'ব নহয় বা তেওঁলোকৰ চেহেৰা মনলৈ আনিলেই নহ'ব তাৰ আগত আমি মনলৈ আনিব লাগিব এই অটব্য অৰণ্যখনৰ নিচিনা এখন ঘন অৰণ্যৰ বিষয়লৈ আৰু আমি তেতিয়া ক'ব লাগিব যে এসময়ত এখন হাবি আছিল আমি হাবিখনৰ যিটো পিকচাৰ সেই পিকচাৰটো দিব লাগিব প্ৰথম আমি কি বুলি ক'ম once upon a time there was a forest এসময়ত এখন হাবি আছিল হাবিখন কেনেকুৱা আছিল সেই বিষয়ে ক'ব লাগিব the forest was dense DNS dense মানে ডাঠ হাবিখন ডাঠ আছিল ওকে হাবিখন ডাঠ আছিল হাবি বুলি কোৱাৰ লগে লগে কি থাকিব তাত বিভিন্ন ধৰণৰ জীৱ জন্তু থাকিব গতিকে আমি আকৌ লিখিব লাগিব যে there were different kinds of birds and animals কি আছিল তাত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি জীৱ জন্তু আছিল এয়া চৰাই মাতি আছে শুনিছে আপোনালোকে আমি ক'ব পাৰোঁ there were different kinds of birds and beasts তাৰপিছত আমি ক'ব পাৰোঁ like dove okay like peacock like sparrow okay like nightingale
like Crow. Because Crow is the main character in this story. Crow and the fox, these are the main characters in this story. সেইকাৰণে আমি ক'বই লাগিব কি আছিলে Crow আছিল বুলি আমি ক'বই লাগিব বাকিবিলাক চৰাইৰ লগে লগে আৰু আমি ক'ব পাৰো Crow পিছত আমি ক'ব পাৰো কাৰণ আমি বিস্তৰ কথা লৈ আহিম অৰ্থাৎ জন্তুৰ কথা লৈ আহিম তেতিয়া আমি ক'ব পাৰিম এই লাইকৰ পিছতে যে আমি কৈ আছিলো তাৰ পিছত আমি ক'ব পাৰিম lions, tigers, deer, bear, fox, etc. etc. সিংহ আছিলে ভালুক আছিলে বাঘ আছিলে শিয়াল আছিলে ইত্যাদি ইত্যাদি আমি তেনেকৈ ক'ব পাৰো এতিয়া আমি এই গোটেই ফৰেষ্টৰ এটা পিকচাৰ দিলো তাৰ পিছত আমি কি কৰিম ফক্সটোৰ বিষয়লৈ আহিম আমি ফক্সটোৰ এটা নাম দিব পাৰো আৰু আমি ক'ব পাৰো যে তাত এটা কানিং ফক্স আছিল আমি ক'ব পাৰো যে there was a very cunning fox তাত এটা বৰ ধূৰ্ত শিয়াল আছিল আমি ক্লেভাৰ ইন্টেলিজেন্ট এই শব্দবিলাক আমি প্ৰয়োগ কৰো অলপ ভাল অৰ্থত কিন্তু কানিং শব্দটো যি আনক ঠগি খায় ধূৰ্ত সেই ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰো আমি ক'ব পাৰো যে there was a very cunning fox ফক্সটোৰ নাম কি আছিল আমি ক'ব পাৰো the name of the fox was Raghu শিয়ালটোৰ নাম আছিল Raghu ওকে তাৰ পিছতে আমি ক'ব পাৰো যে there was also a crow the name of the crow was Rohimala the name of the fox was Raghu and the name of the crow was Rohimala one day the fox he could not manage his food এদিন এখন শিয়ালটোৱে তাৰ আহাৰ মেনেজ কৰিব নোৱাৰিছিল গুটাব নোৱাৰিছিল that is why he was roaming in the forest সেই কাৰণে সি হাবিখনৰ মাজত ঘূৰি ফুৰিছিল roaming কৰিছিল but he could not manage কিন্তু সি মেনেজ কৰিব নোৱাৰিছিল he became tired সি ভাগৰুৱা হৈ পৰিছিল then he thought for some time by hook or by crook he would manage food অলপ সময় ভাবিছিল আৰু নিজকে নিজে কৈছিল যে যেনে তেনে মই আহাৰ গুটাম he said to himself he নিজকে কৈছিল if I could not manage food for today I would die in hunger আজি যদি মই মোৰ খাদ্য যদি মই যোগাৰ কৰিব নোৱাৰো তেতিয়াহলে মই ভোকত মৰিম in the meantime সেই সময়তে Rohimala that means the crow she stole a piece of meat from a butcher's shop এজন বাচ্চাৰৰ দোকানৰ পৰা অৰ্থাৎ কসাইৰ দোকানৰ পৰা তেওঁ কি কৰিছিলে যে কাউৰীজনীয়ে এটুকুৰা মঙহ চুৰ কৰি আনিছিল then she sat on a branch of a tree and decided to enjoy the piece of meat কাউৰীজনী আহিলে ৰহিমলা আহিলে এটা গছৰ ডালত বহিলে আৰু গছৰ ডালত বহি হি মঙহ টুকুৰা খাবলৈ বা উপভোগ কৰিবলৈ চিন্তা চৰ্চা কৰিলে আৰম্ভ কৰিলে at that moment Raghu noticed the crow who was sitting on the branch of a tree then he made a plan to cheat the crow কাউৰীজনীক ঠগিবৰ কাৰণে হি এটা প্ল্যান বনালে then what did he do কি কৰিছিল বাৰু শিয়ালটোৱে মনত নিশ্চয় পৰি গৈছে the fox that means Raghu addressed the crow hi sweetie how are you তেতিয়া শিয়ালটোৱে সেই কাউৰীজনীক এড্ৰেছ কৰি পেলাই ক'লে hi sweetie হেৰা মৰমী how are you তোমাৰ কেনেকুৱা the crow did not reply then the fox thought that if she would not reply me then the piece of meat would not fall down
on the ground and I could not enjoy it. তেতিয়া শিয়ালটোৱে ভাবিলে কাউৰীজনীয়ে যদি মুখ নেমেলে তেতিয়াহ'লে মঙহ টুকুৰা নপৰিব আৰু মই মঙহ টুকুৰা খাবলৈ নাপাম. Then he thought himself, it is better to flatter than to talk with the crow. যে কাউৰীজনীৰ লগত কথা পতাতকৈ তাইক টুখামুট কৰাটো উচিত. Then the crow instantly called then the fox instantly addressed the crow again. Hi sweetie, your voice is very melodious. Please sing a song for me. হেৰা মৰমী, তোমাৰ মাতটো বৰ মিঠা, মোৰ কাৰণে এটা গান গাই দিয়াচোন. The crow did not open her beak. নিজৰ মানে ঠোঁটটো মেলি দিয়া নাছিল. Then the fox again flattered the crow. My dear sister, I request you to please sing a song for me. But why don't you? মই তোমাক অনুৰোধ কৰিছো মোৰ কাৰণে এটা গান গাবলে. তুমি গোৱাচোন. Because your voice is very melodious. তোমাৰ মাতটো বৰ সুমধুৰ. Then the crow thought, yes, my voice is very melodious. That is why I have to sing a song for the fox. মোৰ মাতটো বৰ মধুৰ, সেইকাৰণে মই নিশ্চয় এটা গান গাব লাগিব. In no time, the crow opened her beak, caw, in this manner. And what happened? The piece of meat which was available in the beak of the crow, it fell down on the ground. And the fox did not waste a single minute. And he took the piece of meat and ran to the forest. Okay? Then the crow came to know, oh, what I have done. তেতিয়া কাউৰীটোৱে ভাবিলে মই কি কৰিলো. Then the crow repented for her misdeed. তাই কৰা ভুলটোৰ কাৰণে কাউৰীটোৱে অনুতাপ কৰিলে. এইটোৱে হৈছে সেই কাহিনীটো. সেই কাহিনীটো কেনেকৈ লিখিব লাগিব মই জাষ্ট কথাখিনি লাইন বাই লাইন ক'বলৈ প্ৰয়াস কৰিলোঁ. আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ যি জ্ঞান, নিজৰ যি কল্পনা, সেই কল্পনাৰ ৰহণ সানি এই সাধুটো লিখিব লাগিব. এতিয়া কথা হ'ল সাধুটোৰ পৰা আমি কি শিকিলোঁ? সাধুটোৰ পৰা আমি শিকিলোঁ যে উই শুড নট বিলিভ এ ফ্লেটাৰিং ফ্ৰেণ্ড. আমি টুখামুটকাৰী বন্ধুক কেতিয়াও বিশ্বাস কৰিব নালাগে বা বিশ্বাস কৰা অনুচিত. অ'কে? এতিয়া কথা হ'ল এই ষ্টৰিটো ক'বলৈ যাওঁতে মই কেতিয়াবা ডাইৰেক্ট স্পীচত কৈছোঁ, অৰ্থাৎ শিয়ালটোৰ ডায়লগবিলাক মই এজ ইট ইজ কৈছোঁ, কাউৰীৰ ডায়লগটো মই এজ ইট ইজ কৈছোঁ নে নাই কোৱা? গতিকে যেতিয়া এটা ষ্টৰি লিখা হয়, ষ্টৰিটো লিখোঁতে ডাইৰেক্ট স্পীচত, অৰ্থাৎ সেই কেৰেক্টাৰটোৱে কোৱা কথাষাৰ পোনপটীয়াকৈ আমি তাত দিব লাগিব. যেনে দ্য ফক্স said to himself, শিয়ালটোৱে নিজকে কৈছিল, কমা ডাবল ইনভাৰ্টেড কমা ষ্টাৰ্ট, কি বুলি কৈছিল? If I would not manage food for today, then I would die in hunger. And full stop, inverted comma closed. আজি যদি মই আহাৰ মেনেজ কৰিব নোৱাৰোঁ, if I could not manage my food today, I would die in hunger. মই ভোকত মৰি যাম. এই যে ইনভাৰ্টেড কমাৰ ভিতৰত দিছোঁ, সেইটোৱে হৈছে ফক্স অৰ্থাৎ ৰঘুৱে কোৱা নিজৰ কথাষাৰ পোনপটীয়াকৈ দিয়া হৈছে. That is called direct speech. গতিকে এই ডাইৰেক্ট স্পীচবিলাক ইয়াত ব্যৱহাৰ কৰিব পাৰিব লাগিব. তাৰপিছতে আহিলে প্ৰথম কথা আহিলে যে ষ্টৰিটোৰ এটা নাম দিব লাগিব. আমি সাধুটোৰ এটা নাম দিব লাগিব আৰু সেই নামটো সাধুটোৰ লগত খাপ খোৱা হ'ব লাগিব. ইয়াত এটা ক্ৰ' আছে, ইয়াতে এটা ফক্স আছে. গতিকে আমি দিব পাৰোঁ যে দ্য কানিং ফক্স এণ্ড
এ ক্ৰ আমি সাধুটোৰ নাম দিব পাৰোঁ যে দ্য কানিং ফক্স এণ্ড দ্য ক্ৰ যে এটা ধূৰ্ত শিয়াল আৰু এজনী কাউৰী বা আমি চিম্পলি দিব পাৰোঁ দ্য কানিং ফক্স বুলি ওকে আৰু মৰেল মানে হৈছে নীতি শিক্ষাটো গোটেই ষ্টৰিটোৰ পৰা আমি কি শিকিলোঁ একেবাৰে শেষত দিম আমি মৰেলটো এই যে মই মৰেলটো ক'লোঁ যে উই শুড নট বিলিভ এ ফ্লেটাৰিং ফ্ৰেণ্ড যে আমি এজন তুখামুটকাৰী বন্ধুক বিশ্বাস কৰিব নালাগে এইটোৱে হৈছে ষ্টৰিটোৰ মৰেল গতিকে এনেধৰণেই যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ষ্টৰিটো পৰীক্ষাত লিখি থৈ আহে তেতিয়াহ'লে মোৰ দৃঢ় বিশ্বাস আছে যে তেওঁলোকে যিটো নম্বৰ থাকে সম্পূৰ্ণ নম্বৰ তেওঁলোকে ইয়াতে পাব এইটো এনেকুৱা নহয় যে আমি কোৱা কথাখিনিয়ে প্ৰথম আৰু আমি কোৱা কথাখিনি শেষ সেয়া নহয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমি কোৱা কথাবিলাকৰ লগত আৰু নতুন নতুন কথা সংযোজন কৰি কল্পনাৰ দুপাখি মেলি তেওঁলোকে ষ্টৰি লিখিবলৈ নিশ্চয় চেষ্টা কৰিব থেংক ইউ সো মাচ বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে আৰম্ভণিৰ পৰা শেষলৈকে বৰ সুন্দৰভাৱে আপোনালোকে আমাৰ এই পাঠটো চাই থাকিলে আৰু মই ধন্যবাদ জনাম মোৰ এই ভিডিঅ'টো কৰিবৰ কাৰণে মোৰ লগত আহিছে মোৰ মৰমৰ ছাত্ৰ তেওঁ এজন ছিংগাৰো হয় কেইটামান দিনৰ আগত মই আমাৰ অনুশীলনতে এটা তেখেতৰ গীত মই দিছোঁ উৎপল ৰাজ আৰু উৎপল ৰাজে মোৰ এই ভিডিঅ'টো কৰি দিছে উৎপলকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু শেষত সকলোকে মই অনুৰোধ জনাম প্লিজ ডোণ্ট ট্ৰাই টু ফৰগেট টু ছাবস্ক্ৰাইব আৱাৰ ইউটিউব চেনেল শ্ৰীমন্ত মটিভেটৰ এণ্ড প্লিজ প্ৰেছ দ্য বেল আইকন and keep the notification all. Thank you so much. Take care. Bye bye.